নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল টাটাৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে প্ৰায় 37500 প্লাস ভেকেন্সি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় 10 পাস হওক 12 পাস হওক ডিগ্ৰী পাস হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব কোনো লিখিত পৰীক্ষা নাই অসমৰ সকলোৰে বাবে চাকৰি আহিছে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ বিচাৰিছে অৰ্হতা কিমান লাগিব সকলোখিনি কথা এই ভিডিঅ আলোচনা কৰা হ'ব সো যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে লগতে চেনেল সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিও সম্পূৰ্ণ পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচন দিয়া আছে তাত গৈ ফলোটো কৰি দিব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে কিমান বন্ধু শ্বেয়াৰ কৰি দিও যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে আহক আজি ভিডিও আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো টাটাৰ পৰা যিখিনি ভেকেন্সি আহিছে তাৰ পপা অনলাইনটো যদি আপোনালোকে আমাৰ থতে কৰাই লম বুলি ভাবিছে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পৰিছে 9864881276 ইয়াত আপোনালোকে WhatsAppত হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল না পাবো সো আহক আজি ভিডিও আৰম্ভ কৰো টাটাৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেন্ট মুকলি কৰিছে টাটা ষ্টিল ৰিক্ৰুটমেন্ট জন 25 ৰ কাৰণে আহি গৈছে অল ইন্ডিয়া লেভেল ভেকেন্সি আপোনালোকৰ বাবে মুকলি কৰিছে প্ৰায় 37500 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব টাটা ষ্টিল এপ্লিকেশন মোৰ অনলাইন যোগে এপ্লাই কৰিব পাৰিব এপ্লিকেশন ষ্টাৰ্ট ডেট অলৰেডি ষ্টাৰ্ট হৈ গ'ল আৰু বয়সৰ সময়সীমা 18 পৰা 60 বছৰ বয়সলৈকে পাৰিব এজ ৰিলেকশন সমূহ প্লাস কৰি মেলি জব টাইপ অফ জবটো হৈছে পাৰ্মানেন্ট জব হয় সো যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেন্সিখিনি ক্ষেত্ৰত টাটাৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেন্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে সো এই ভেকেন্সিখিনি ক্ষেত্ৰত এপ্লাই সমূহ কৰি ল'ব পাৰিব আৰু ডিটেইলছ দেখিব হৈছে অৰ্গানাইজেশ্যন নেম টাটা ষ্টিলৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে এপ্লিকেশন মোড অনলাইন যোগে কৰিব পাৰিব ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে আৰু এপ্লিকেশন ফিছৰ ক্ষেত্ৰত জেনেৰেল অবিচি কোনো এপ্লিকেশন ফিছ নাই ইউডব্লিউএছ এছটি কোনো এপ্লিকেশন ফিছ নাই আদাৰ ৰিজাৰ্ভ কেণ্ডিডেটৰ কোনো এপ্লিকেশন ফিছ নাই সকলোৱে ফ্ৰী হয় সো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সিখিনি ক্ষেত্ৰত ডিটেইলছখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে সো যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই এই ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব এই ভেকেন্সিখিনি ক্ষেত্ৰত আপোনালোকৰ বাবে ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে আহি গ'ল সো এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি ল'ব পাৰিব আৰু পোষ্ট নেমখিনি আপোনালোকে এনেকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে সকলোখিনি ডিটেইলছ ইম্পৰ্টেণ্ট নোট সকলোখিনি কথা উল্লেখ কৰি থোৱা আছে সো যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু কি কি ভেকেন্সি আছে মই সকলোখিনি কথা জনাই দিব বিচাৰিছো পোষ্ট নেমত আপোনালোকক মই জনাই দিব বিচাৰিছো ইয়াত আছে মেনেজাৰ এক্সপাৰ্টৰ ভেকেন্সি এৰিয়া সেলছ মেনেজাৰ ৰিটেইলৰ ভেকেন্সি মেডিকেল অফিচাৰ আছে ষ্ট'ৰ এছিষ্টেণ্ট স্পেচিয়েলিষ্ট মানে আপোনালোকে সকলোখিনি ভেকেন্সি দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ 10 পাস হওক 12 পাস হওক ডিগ্ৰী পাস হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব যিহেতু ইয়াত আপোনালোকে 10 পাস 12 পাস গ্ৰেজুৱেশ্যন সকলোৱে ভেকেন্সিখিনি দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে সো সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সিনিয়ৰ ৰেজিষ্ট্ৰাৰৰ ভেকেন্সি আছে মেনেজাৰ আৰু ভেকেন্সিও আপোনালোকে দেখিবলৈ পাব যেটো 10 পাস 12 পাস লেভেলৰ ভেকেন্সি হয় সো যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব মই আকৌবাৰ ভেকেন্সিখিনি কৈ দিছো গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যেটো ভেকেন্সি হয় সো ইয়াত আপোনালোকৰ এৰিয়া সেলছ মেনেজাৰ পৰা আদি কৰি 10 পাসৰ পৰা 12 পাস গ্ৰেজুৱেশ্যন এডমিনিষ্ট্ৰেশ্যনৰ ভেকেন্সিও দেখিবলৈ পাব এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত যদি আবেদনসমূহ আপোনালোকে কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এডমিনিষ্ট্ৰেশ্যনৰ ভেকেন্সিও আপোনালোকে দেখিবলৈ পাব টেকনলজি মেজিষ্ট্ৰেটৰ পৰা আদি কৰি সিলেকশন প্ৰসেছটো অনলি ইন্টাৰভিউ বেচিছত হ'ব সো ইয়াত কোনো আপোনালোকৰ এক্সাম নহয় ৰিটেন এক্সাম অনলি আপোনালোকৰ ইন্টাৰভিউ হ'ব এপ্লাই কৰাৰ পিছত শৰ্টলিষ্ট হ'লে আপোনালোকৰ ইন্টাৰভিউ কাৰণে মাতিব আৰু ইন্টাৰভিউত পাছ হ'লে ফাইনেল সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু এপ্লাই সমূহ মিনিমাম 18 ইয়াৰ্ছৰ পৰা কৰিব পাৰিব মই আপোনালোকক জনাইছোৱে আৰু ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ মুকলি কৰি দিছে টাটাৰ ফালৰ পৰা সো যিসকলে টাটাৰ ভেকেন্সিৰ ক্ষেত্ৰত অপেক্ষা কৰি আছিল যে টাটাৰ ক্ষেত্ৰত ভেকেন্সিখিনি আবেদন কৰিম বুলি তেওঁলোকৰ বাবে ভাল খবৰ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে ফুল প্ৰসেছটো কৰিছে এপ্লাই ষ্টেপ বাই ষ্টেপ ইয়াৰ ক্ষেত্ৰত আপোনালোকে আবেদন কৰিবলৈ এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া আছে সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে পোনপ্ৰথমে ৰেজিষ্ট্ৰেচন কৰে তাৰ পিছত এপ্লাই লিংক পাব এপ্লাই লিংকৰ যোগেদি এপ্লাই সমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰুদি কৰিব বিচাৰে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9864881276 আপোনালোকে WhatsAppত হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব সো আজি ভিডিও মানে যদি ভিডিও
লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আজিলৈ আপুনি তাত লগ পাম।